হেল্ল' ষ্টুডেণ্টছ, আমাৰ যিহেতু 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱস আহি আছে, তো সেই গণতন্ত্ৰ দিৱস উপলক্ষে এখন এছে ৰাইটিং কম্পিটিশ্যন পতা হৈছে, যাৰ থিম হ'ব চেলিব্ৰেটিং আনচাং হিৰোজ। তো ইয়াৰ বাবে কি যোগ্যতা লাগিব, প্ৰাইজ মানে কি হ'ব, সেইখিনি আমি ডিছকাছ কৰিব গৈ আছোঁ। তো ইয়াতে আমি যদি চাওঁ, প্ৰথমতে যোগ্যতা চাই লওঁ। তো যোগ্যতা মানে তোমালোকে অষ্টম, নৱম, দশম, একাদশ অৰ্থাৎ ক্লাছ 8, 9, 10ত পঢ়ি আছা, তোমালোকে ইয়াৰ বাবে যোগ্য হ'বা। তোমালোকে জমা দিব পাৰিবা। তো ৰচনাৰ নিৰ্দেশনা ইয়াতে দিয়া আছে যে স্বাধীনতা আন্দোলনত গুৰি ধৰোঁতা 3জন বীৰত্বৰ বিষয়ে 800 পৰা 1000 শব্দৰ ভিতৰত লিখিব লাগিব, আৰু তোমালোকে ইংৰাজী অসমীয়া দুয়োটা মাধ্যমতে লিখিব পাৰিবা। আৰু জমা দিয়াৰ প্ৰক্ৰিয়াত যদি চোৱা তোমালোকে কি কৰিব লাগিব, প্ৰথম পৃষ্ঠাটোত মানে পেজত লিখি দিলেই হ'ল আৰু। তো প্ৰথম পৃষ্ঠাটোত কি কৰিব লাগিব, নিজৰ নাম, মোবাইল নম্বৰ আৰু বিদ্যালয়ৰ নাম লিখিব লাগিব। আৰু সেইটো কি কৰিব লাগিব, পেজটো ফটো মাৰি PDF কৰি তোমালোকে জ্ঞানদীপ এপত আপলোড কৰিব লাগিব। আৰু জ্ঞানদীপ এপটো তোমালোকে প্লে' ষ্ট'ৰত গৈ জ্ঞানদীপ এপ বুলি চাৰ্চ কৰিলে সেইটো এপটো উলিয়াই পেলাই তোমালোকে ইনষ্টল কৰি ল'বা। আৰু পুৰস্কাৰ যদি তোমালোকে জিকা, তেতিয়া তোমালোকে কি কৰিব লাগিব, নিজৰ মাৰ্কশ্বিট দেখাব লাগিব, নতুবা তোমালোকে নিজৰ ID কাৰ্ডখন দেখালেও হ'ব। তো ইয়াতে কিছুমান ইম্পৰ্টেণ্ট ডেটছ দিয়া হৈ আছে যে এছে ছাবমিশ্যনৰ ডেট হৈছে, লাষ্ট ডেট হৈছে 24 জানুৱাৰী, আৰু তোমালোকৰ ৰিজাল্ট পাব্লিছ কৰা হ'ব 26 জানুৱাৰীত। আৰু প্ৰাইজৰ যদি চাওঁ, ফাৰ্ষ্ট প্ৰাইজ আছে 5000, ছেকেণ্ড প্ৰাইজ আছে 3000, আৰু থাৰ্ড প্ৰাইজ আছে 2000, আৰু সেইটো স্কলাৰশ্বিপ হিচাপে দিয়া হ'ব। আৰু নেক্সট তোমালোকে যদি আৰু কিবা জানিব বিচাৰা ইয়াৰ বিষয়ে, ইয়াতে ফোন নম্বৰ দেখিছা তোমালোকে, তো ইয়াৰ ফোন নম্বৰ তোমালোকে কল কৰি সুধি ল'ব পাৰা। তেন্তে আজিৰ ভিডিঅ'ত শেষ কৰিলোঁ। কিপ ৱাচিং, উইল লাৰ্ণ।